Hello dear friends, আজি মই লৈ আহিছো ক্লাস 12 ফিজিক্স চেপ্টাৰ 10 তৰংগ পোহৰ বিজ্ঞান ৱেভ অপটিক্স ইয়াৰে এনসিআরটি মোস্ট ইম্পৰ্টেন্ট টপিক মোস্ট ইম্পৰ্টেন্ট এক্সাম্পল আৰু এক্সাৰসাইজৰ কিছুমান কোৱেশ্চন বাছি দিয়া হ'ব এইবিলাক তোমাৰ বোৰ্ড এক্সামৰ বাবে 100% কমন হয় এইটো ভিডিও স্পেশালি এইচএসসি নাও এএসএসইবি ডিভিজন 2 এইটো ভিডিও এছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম দুয়োটা মিডিয়ামৰ বাবে ভিডিওটো হেকলৈ চাবা First of all, most important topic খিনি চোৱা আৰু এইখিনি টপিকৰ পৰা মানে কোৱেশ্চন অহাৰ সম্ভাৱনা বেছি আৰু কোনটো ইয়াৰৰ পৰা মানে কিমান জনত কোনটো টপিকৰ পৰা কোৱেশ্চন আহিছিল মানে এইখিনি কৈ দিম ফাৰ্স্ট অফ অল টপিক চোৱা আৰু এনসিআরটিৰ তোমালোকে যদি এনসিআরটি আছে তোমালোকৰ লগত হেতু তোমালোকে টিক দি ল'বা টপিক কেটা ফাৰ্স্ট অফ অল হল হাইজেন্সৰ নীতি হাইজেন্স প্ৰিন্সিপল এটো তোমালোকে এনসিআরটিৰ 10.2 এটো তোমালোকে টিক দি ল'বা ইয়াৰ পৰা 2013 2015 আৰু 2020 ইয়াৰ পৰা কোৱেশ্চন আহিছিল আৰু এইটো টপিক ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন অহাৰ সম্ভাৱনা বেছি তাৰ পিছত হল 10.3 এনসিআরটিৰ ইয়াৰে কেইবাটাও সাব টপিক আছে ইয়াৰে 10.3.1 যেটো আছে সমতল তৰংগৰ প্ৰতিসৰণ ৰিফ্ৰেকশন অফ এ প্লেন ওয়েভস এইটো টপিক চাবা এইটো টপিক ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা 2015 2018 2020 আৰু 2023 কোৱেশ্চন আহিছিল আৰু এইটো টপিক এইটো যেটো প্ৰুফ আছে এটো ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে হাইজেন্সৰ নীতিৰ সহায়ত পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ বা চিলিনৰ সূত্ৰ প্ৰমাণ কৰা আৰু ইয়াৰে যেটো এক্সপ্ৰেছন এনেকুৱা ধৰণৰ sin I ডিভাইড বাই sin r ইজিক্যাল টু কনস্ট্যান্ট বা n2 এনেকুৱা ধৰণৰ দিয়া থাকিব এটো তোমালোকে উলিয়াবা এটো তোমালোকে আগতেও পাই আহিছা ক্লাস 10 তো পাই আহিছা তাৰ পিছত আৰু এটা ইয়াৰ সাব টপিক চাবা যে 10.3.3 সমতল পৃষ্ঠত গটা সমতল তৰংগৰ প্ৰতিফলন ৰিফ্ৰেকশন এট এ ওয়েভ অন এ প্লেন সারফেস ইয়া তোমালোকৰ যেটো এক্সপ্ৰেছন আছে হেতু হ'ব এংগেল I ইকুৱেল টু এংগেল R এটো তোমালোকে প্ৰুফ কৰিব লাগে এটোৰ পৰাও কেইবাৰ কোৱেশ্চন আহিছে ইয়াৰে এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে হাইজেন্সৰ নীতিমতে প্ৰতিফলনৰ সূত্ৰটো সাব্যস্ত কৰা এইটো কোৱেশ্চন চাবা আৰু এইটো টপিক চালে তোমালোকৰ এই দুটা টপিকৰ পৰা কোৱেশ্চন মানে এটা দিব পাৰে যেটো 10.3 আছে ইয়াৰ পৰা কোৱেশ্চন দিব পাৰে নেক্সট হল তাৰ পিছত চাবা এনসিআরটি 10.5 এটো চাবা পোহৰ তৰংগৰ সমাৰোপণ আৰু ইয়ংৰ পৰীক্ষা এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু ইয়াৰ পৰা যেটো নিউমেৰিকেল আহাৰ সম্ভাৱনা 100% আছে নিউমেৰিকেল 2024 ত নিউমেৰিকেল আহিছিল ইয়াৰ পৰা ইয়াৰ ইংলিছ টাৰ্ম চাবা যে ইন্টাৰফাৰেন্স অফ লাইট ওয়েভস এণ্ড ইয়ংছ এক্সপেৰিমেন্ট ইয়াৰ যে থিওৰিটো তোমালোকৰ নালাগে তথাপি থিওৰি তোমালোকে কৰিবা থিওৰি কৰিলে তোমালোকে বুজি পাবা কিন্তু ইয়াত কেইবাটাও মানে ফৰ্মুলা লাগিব এই ফৰ্মুলা চাই তোমালোকে নিউমেৰিকেল কৰিব লাগিব ইয়াৰে যেটো আছে এই টপিকটো তোমালোকে ভালকৈ চাবা ইয়াৰ পৰা থিওৰি নাহিলেও তোমালোকৰ নিউমেৰিকেল আহিব 100% হয় কেইবাবাৰ আহিছে নিউমেৰিকেল মই কও এইটো টপিকৰ পৰা তোমালোকে থিওৰিখিনি চাবা তাৰ পিছত নিউমেৰিকেল কৰিবা কেইবাটাও নিউমেৰিকেল তোমালোকে মই কিছুমান এক্সাৰসাইজৰ এক্সাম্পলৰ নিউমেৰিকেল বাছি দিম তথাপি তোমালোকে আৰু এক্সট্ৰা মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আৰু এক্সট্ৰা কিছুমান নিউমেৰিকেল কৰিবা তাৰ পিছত হল 10.6 এনসিআরটিৰ অপবৰ্তন ডিফ্ৰেকশন এইটো টপিক চাবা এইটো টপিকৰ এটা টপিক চাবা সাব টপিক যে 10.6.1 একক ৰেখাছিদ্ৰ সিঙ্গল স্লিট এইটো চাবা ইয়াৰে যেটো এক্সপ্ৰেছন আছে যে a sin θ ইকুৱেল টু ল্যামডা এটো 2023 চনত প্ৰুফ আহিছিল জিকেটা টপিক বাছি দিলো এইকেটা টপিক তোমালোকে যদি এনসিআরটি আছে টিক দি ল'বা যদি নাই তোমালোকে লিখি ল'বা আৰু এইকেটা মানে টপিক এই চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পৰা বাৰে বাৰে কোৱেশ্চন আহি থাকে আৰু এইখানে যদি পঢ়া তোমালোকৰ কমন পৰিব তাৰ পিছত তোমালোকে চাবা যে এই চেপ্টাৰৰ কিছুমান টপিক তোমালোকৰ ডিলিট কৰি দিয়া হৈছে সেইখিনি চোৱা যে টপিক ডিলিট যে তোমালোকৰ যেটো আছে 10.6.3 এইটো টপিক ডিলিট কৰি দিয়া হৈছে আৰু যেটো আছে 10.7 সমবৰ্তন পলাৰাইজেশ্যন এইটো টপিক ডাইৰেক্ট তোমালোকৰ বাদ দিয়া হৈছে এইটো টপিক পঢ়িব নালাগে এতিয়া তোমালোকে চোৱা যে এনসিআরটি এক্সাম্পল যিবিলাক এক্সাম্পলৰ কোৱেশ্চন মানে ইম্পৰ্টেন্ট হয় ইয়াত তোমালোকৰ 10.3 যেটো আছে এক্সাম্পল এটো তোমালোকৰ ইম্পৰ্টেন্ট হয় আৰু 2023 চনত আহিছিল আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এনসিআরটিৰ অকল এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় বাকি কেটা নাচালেও হ'ব তাৰ পিছত হল এনসিআরটিৰ এক্সাৰসাইজ অনুশীলনী 10.2 10.4 10.5 10.6
এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। এইকেইটা কুৱেশ্যন চাবা, টোটেল 5টা কুৱেশ্যন চাবা। তাৰপিছত তোমালোকে কি কৰিব পাৰা, এক্সট্ৰা কুৱেশ্যন বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাবা। এইকেইটা কুৱেশ্যন চাই কিনে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাব পাৰা যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তোমালোকে কি কৰিবা, বেছিকৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত ফ'কাছ কৰিবা। তেনেকুৱা ধৰণৰ কুৱেশ্যনে ৰিপিট হৈ থাকে বাৰে বাৰে। তাৰপিছত হ'ল যে PYQ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইকেইটা টপিক যদি তোমালোকৰ কভাৰ হৈছে, তাৰপিছত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাব পাৰা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চালে তোমালোকে গম পাবা যে কোনটো টপিকৰ পৰা কেনেকৈ কুৱেশ্যন আহে আৰু কোনটো টপিকৰ পৰা বাৰে বাৰে কুৱেশ্যন সুধি থাকে। এইকেইটা টপিকৰ পৰাই বাৰে বাৰে কুৱেশ্যন সুধি থাকে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নেক্সট ভিডিঅ'ৰ কাৰণে। ভিডিঅ'টো লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম। ইয়াৰ আগৰ ভিডিঅ'ত চেপ্টাৰ 9 দিয়া হৈছে, সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, গৈ চাই ল'বা। থেংক ইউ অল অফ ইউ।